মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। তোমালোকে যদি হায়াৰ সেকেন্ডাৰী কিংবা মেট্ৰিকৰ ফলাফলৰ কাৰণে অপেক্ষা কৰি আছা আৰু ইতিমধ্যে বহুতো ইউটিউব চেনেলত গৈ সাৰ্চ কৰিছা ৰিজাল্ট কেতিয়া দিব বুলি, তেতিয়াহ'লে আজিৰ মোৰ ভিডিঅ'টো তোমালোকৰ কাৰণে উপযোগী ভিডিঅ' হ'বলৈ গৈ আছে। ইতিমধ্যে আমি সকলোৱে জানো যে ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখৰ পৰা মাৰ্চ মাহৰ 4 তাৰিখলৈকে আমাৰ 2024 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষা হৈছিল সেইটো 50 নম্বৰ আছিল OMR ভিত্তিত OMR শীটত দিয়া হৈছিল আৰু 50 নম্বৰৰ আছিল ৰিটেন টেষ্ট। আৰু এই মেট্ৰিক পৰীক্ষাটোৱে হ'ল শেষ মেট্ৰিক পৰীক্ষা। গতিকে তোমালোকে নিশ্চয় জানিবলৈ খুবেই আগ্ৰহী কেতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। তেতিয়াহ'লে সেবাৰ যি অনলাইন ৱেবছাইট আছে তাৰে পৰা আমি তথ্য সংগ্ৰহ কৰিছো যে মে মাহৰ প্ৰথম উইকত 2024 বৰ্ষৰ মে মাহৰ প্ৰথম সপ্তাহত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব আৰু হায়াৰ সেকেন্ডাৰীৰ ফেব্ৰুৱাৰীৰ 12 তাৰিখৰ পৰা মাৰ্চ মাহৰ 13 তাৰিখলৈকে যি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল তাৰ ফলাফল ঘোষণা কৰা হ'ব জুন মাহৰ প্ৰথম সপ্তাহত। আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ দ্বাৰা সঠিকভাৱে জানিব পাৰিছা কেতিয়া মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ফলাফল ঘোষণা কৰা হ'ব।